নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান আজিৰ এই সময়লৈকে ভালে কুশলে আছোঁ। আৰু মই আপোনালোকক জনাইছিলোঁ যে 21 তাৰিখৰ পিছত মই মে' মাহত নিমন্ত্ৰণ দূৰণিৰ নিমন্ত্ৰণবোৰ নলওঁ, ওচৰৰ নিমন্ত্ৰণবোৰ ল'ম। ঠিক তেনেধৰণে 21 তাৰিখৰ পিছৰ পৰা ধেমাজিৰ পৰা অহাৰ পিছত মাত্ৰ এবাৰ গুৱাহাটী যাব লগা হ'ল এটা আৰ্জেণ্ট এজনৰ নিমন্ত্ৰণৰ বাবে। তাৰপিছত আৰু আকৌ ঘৰতে আছোঁ এতিয়া, 31 তাৰিখলৈকে থাকিম। তাৰপিছত যিসকল লোকে মোক বহুত দূৰ দূৰণি নিমন্ত্ৰণবোৰ দি ৰাখিছিলে যে গুৱাহাটীয়ে পুনৰ হওক বা আমাৰ ধৰি লওক শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, দুলীয়াজানৰ নিমন্ত্ৰণ, শিৱসাগৰ, বৰপেটা, এই গোটেই ঠাইখিনি যিসকলৰ নিমন্ত্ৰণ দি ৰাখিছে মই লিখি ৰাখিছোঁ বহুকেইজনৰ নিমন্ত্ৰণ। আকৌ জুন মাহতহে মই নিমন্ত্ৰণবোৰ ল'ম, কাৰণ মই কিছুদিন জিৰণি এটা ময়ো লওঁ। গতিকে মই প্ৰত্যেক মাহতে শেষৰ কেইটা দিন জিৰণি ল'বলৈ চেষ্টা কৰোঁ আৰু প্ৰথম কেইটা দিন কিছু দূৰ দূৰণি যাত্ৰা আপোনালোকৰ নিমন্ত্ৰণ মৰ্মে মই যাবলৈ চেষ্টা কৰোঁ। আৰু মই এইকাৰণে আপোনালোকক কওঁ, একে ঠাইলৈকে যদি যাওঁ আকৌ পিছত আকৌ এবাৰ যাবলৈ যথেষ্ট কষ্ট, দূৰ দূৰণিৰ কথা থাকে, যথেষ্ট খৰচৰ কথা থাকে। সেইকাৰণে আপোনালোকে যদি আগতীয়াকৈ দি ৰাখে সেই হিচাপে মই নিমন্ত্ৰণৰ যিখিনি তালিকা মই আগতীয়াকৈ বনাই আপোনালোকক জনাব পাৰোঁ যে আপোনাৰ ওচৰত ইমান তাৰিখে যোৱা হ'ব। বহুতে সেই একে ঠাইৰ পৰা অহাৰ পিছত আকৌ সেইদিনাই নিমন্ত্ৰণ দিয়ে, আকৌ 10 দিন পিছত 15 দিন পিছত একে ঠাইতে যাব লগা হৈ যায়। সেই ক্ষেত্ৰত কিছু অলপ অসুবিধা হয়। গতিকে আপোনালোকৰ যদি নিমন্ত্ৰণ থাকে 9085093104 9085093104 এই নম্বৰটোত আপুনি হোৱাটছআপ কৰিব পাৰে, নিমন্ত্ৰণ বুলি লিখিব পাৰে। আপুনি মেছেজ দিলে মই আপোনাৰ সৈতে যোগাযোগ কৰিম, কোন ঠাই কি কথা আপুনি লিখি দিব। গতিকে তেনেধৰণেহে নিমন্ত্ৰণবোৰ লোৱা হয়। বহুতে ভাবে নিমন্ত্ৰণ নম্বৰটোত ফোন কৰিলে পাম নেকি, আচলতে সেই নম্বৰটোত বহুতে ফোন কৰি থাকে। এই নম্বৰটোত ফোন কৰিলে একেবাৰে আপুনি মোক একেবাৰে ফোনত নাপায়, কাৰণ মোৰ ফোন যিটো নম্বৰ দি ৰাখিছোঁ 7086990104 এই নম্বৰটোতহে আপুনি ফোনত মোক পাব। ব্যস্ত থাকিলে ধৰা নহয়, ব্যস্ত নাথাকিলে আপোনাৰ ফোনবোৰ ৰিচিভ কৰা হয়। আজিৰ প্ৰশ্নটো হৈছে যে সংকল্প কেইদিনৰ ল'ব, কিমান দিনৰ সংকল্প ল'লে আপুনি অধিক ফল পাব, কিমান দিন কেইবাৰকৈ আপুনি সংকল্প পাঠ কৰিলে আপুনি অধিককৈ বেছি শুভ ফল পাব। বা আপোনালোকে এইটোও প্ৰশ্ন কৰে যে সংকল্প ল'লে কি কি বস্তু, কি কি সামগ্ৰী তেখেতলৈ বুলি অৰ্পণ কৰিব লাগে, বা কি কি সামগ্ৰী একেবাৰে নল'লে নহয়, বা একেবাৰে বাঞ্ছনীয় কি কেইটা সামগ্ৰী বা কেইপদ সামগ্ৰী আপুনি ল'বই লাগে। গতিকে এই ক্ষেত্ৰত মই আপোনালোকৰ উত্তৰটো এইকাৰণে দিব বিচাৰিছোঁ যে এই প্ৰশ্নটো প্ৰায় প্ৰতিদিনেই মোক মানুহে সোধে, আপোনালোকে সোধে যে কেইদিনৰ ল'লে অধিক ফল পাব। এতিয়া ভগৱানৰ ওচৰত অধিক ফল পোৱাৰ বুলি কোনো এটা কথা নাই যে আপুনি যিটো ফল বিচাৰে সেইটোৱে পাব, তাতকৈ অধিক আপুনি নাপায়। আৰু সংকল্প লওঁতে নিৰ্দিষ্ট যিহেতু আপুনি এটা উদ্দেশ্য লৈয়ে সংকল্প ল'ব, গতিকে সেই উদ্দেশ্যটো পূৰ্ণ কৰিবলৈ ভগৱানজনে চেষ্টা কৰে বা হনুমানজীয়ে চেষ্টা কৰে। আগতে আমি বুজি ল'ম যে সংকল্প কি। সংকল্প হৈছে আপোনাৰ আৰু প্ৰভু ভগৱন্তৰ হনুমানজীৰ লগত এটা সম্পৰ্ক সেইখিনি সময়ত স্থাপন কৰা হয়, যে এটা সুসম্পৰ্ক স্থাপন কৰা হয়। এইখিনি সময়ত আপুনি আহিব, তেওঁক মাতিব, প্ৰতিদিনে হনুমান চালিচা ইমানবাৰকৈ পাঠ কৰিব আৰু আপুনি ইমান দিনলৈ পাঠ কৰিব। সেইটো আপোনাৰ নিজৰ কথা। এদিনীয়া, 3 দিনীয়া, 5 দিনীয়া, 7 দিনীয়া, 11 দিনীয়া, 9 দিনীয়া, 21 দিনীয়া, 31 দিনীয়া, 45 দিনীয়া বা তেনেধৰণে বিজুৰীয়া সংখ্যাত হনুমান চালিচাৰ সংকল্প আপুনি ল'ব পাৰে। এতিয়া হনুমান চালিচা সংকল্প লওঁতে আপুনি কেইবাৰকৈ পাঠ কৰিব সেইটো এটা নিজৰ কথা, যে আপুনি কিমানবাৰকৈ পাঠ কৰিব আপুনি সক্ষম। যে আপুনি আজি মঙ্গলবাৰ, আজি শনিবাৰ, আপুনি সংকল্প ল'লে শনিবাৰ বা মঙ্গলবাৰে আৰম্ভ কৰিব লাগিব। বৃহস্পতিবাৰে কেতিয়াও সংকল্প আৰম্ভ নকৰে। সংকল্প আৰম্ভ কৰিব লাগে শনিবাৰ আৰু মঙ্গলবাৰ, এই দুইটা দিনৰ ভিতৰত যিকোনো এটা দিন। যদি কিবা কাৰণে হনুমান জয়ন্তী, ৰাম নৱমী বা তেনেকুৱা শুভ দিনবোৰ অন্য দিনত পৰি যায়, অন্য বাৰত কিবা কাৰণে সেই শুভ সময় শুভ লগ্ন মিলে, তেতিয়াহ'লে আপুনি সেই দিনটোত আপুনি ল'ব পাৰে। সেইটো এটা বেলেগ কথা যে বৃহস্পতিবাৰে হনুমান জয়ন্তী আপুনি হনুমান সংকল্প ল'ব পাৰে। কিন্তু পৰাপক্ষত মঙ্গলবাৰ আৰু শনিবাৰৰ ভিতৰতে হনুমান সংকল্প আৰম্ভ কৰা হয়। আৰু হনুমান সংকল্প কৈছোঁ যে এদিনৰ পৰা আৰম্ভ কৰি এদিন, 3 দিন, 5 দিন, 7 দিন, 9 দিন, 11 দিন এনেধৰণে লোৱা হয়। আৰু যেই দিনৰ সংকল্প লোৱা হয় যে আপুনি 3 দিনৰ সংকল্প ল'ব, আপুনি মঙ্গল, বুধ, বৃহস্পতি,
এনেধৰণে ল'ব 5 দিনৰ সংকল্প ল'ব মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি 7 দিনৰ ল'ব মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনি দেও সোম এনেধৰণে সংকল্পটো লয় বহুতে মানে মোক সোধে যে কেনেধৰণে ল'ম এই বিষয়েহে মই আচলতে সঠিক তথ্যটো আপোনালোকক দিবলৈ বিচাৰিছোঁ যে আপুনি সংকল্প কেইদিনৰ ল'ব আপুনি প্ৰথম দিনাই ভাবি ল'ব লাগিব যে আজি মঙ্গলবাৰ মই এটা ঘৰ বান্ধিব বিচাৰিছোঁ মোৰ হাতত কেতিয়াবা টকা পইচা আহেও কিন্তু মোৰ ঘৰ বন্ধা হোৱা নাই বা কেতিয়াবা ভাবা হয় যে মোৰ বিবাহৰ বয়স হৈছে মোৰ বিবাহত বিলম্ব হৈছে ঘৰ বিবাহৰ যোগ্য প্ৰাৰ্থী আহিলেও দেখোন বিবাহখন ভাঙি যায় মই সন্তান প্ৰাপ্তিৰ আশা কৰি আছোঁ বিবাহৰ ইমান বছৰ হৈ গ'ল তথাপিও দেখোন মোৰ সন্তান প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা আহি আছে দুইজনৰ দেখোন চিকিৎসাজনিত একো বাধা নাই কোনো অসুবিধা নাই তেনেহ'লে কিয় সন্তান প্ৰাপ্তিত বাধা আহিছে যে মই সন্তান প্ৰাপ্তিৰ বাবে এটা সংকল্প লওঁ 7 দিনৰ আৰু এই 7 দিনত মই প্ৰত্যেক সন্ধ্যা 7টা বজাৰ পৰা আৰম্ভ কৰিম তাৰ মানে আপুনি প্ৰত্যেক 7 দিন সন্ধ্যা সেই 7টা বজাতে পঢ়িব লাগিব যে মই 5 বাৰকে পাৰিম মই 3 বাৰকে পাৰিম মই 3 বাৰ 7 বাৰ যেনেধৰণে আপোনাৰ ইচ্ছামতে আপুনি প্ৰথম দিনা যে ভাবি ল'লে সেইদিনা আপুনি কৰিলে একে সময়তে কৰিব লাগিব বহুতে কয় যে কেৱল ব্ৰহ্ম মুহূৰ্তত লোৱা হয় সংকল্প ব্ৰহ্ম মুহূৰ্তটো সকলোৱে চাই ল'ব প্ৰত্যেক দিনৰ বা যিটো ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয় ব্ৰহ্ম মুহূৰ্তত ল'ব পাৰিলে ভাল প্ৰত্যেকৰ বাবে সম্ভৱ নহয় গতিকে ব্ৰহ্ম মুহূৰ্তত লোৱাটো ভাল যদিও আপুনি ৰাতিপুৱা শুৱাৰ পৰা উঠি 6টা বজাত 7টা বজাত 8টা বজাতো আপুনি প্ৰত্যেক দিনে একে সময়তে হনুমানজীৰ সংকল্প ল'ব পাৰে তাত কোনো ধৰণৰ আপুনি সফলতা নাহিব বুলি কোনো ধৰণৰ কথা আপুনি ভাবিব নালাগে কোনো ধৰণৰ অসুবিধা তাতে নহয় গতিকে মই আপোনাক ক'লো সংকল্প কেইদিনীয়া ল'ব আপোনাৰ নিজৰ ইচ্ছা প্ৰত্যেক দিনা কিমান বাৰকে পাঠ কৰিব আপোনাৰ নিজৰ ইচ্ছা কোনটো সময়ত পাঠ কৰিব আপোনাৰ নিজৰ ইচ্ছা গতিকে তাত কোনো ধৰণৰ আনৰ কথা শুনি বা মই আপোনাক কৈ দিম যে আপুনি 7 দিনৰে লওক আপুনি 11 দিনৰে লওক আপুনি 5 বাৰকে পঢ়ক 7 বাৰকে পঢ়ক মোৰ মতে নহয় আপোনাৰ মতে লওক সংকল্প আপুনি সংকল্প ল'ব উদ্দেশ্যটো আপোনাৰ এতিয়া আপুনি ভাবি আছে যে আপোনাৰ কোনোবা এগৰাকী মানুহৰ বা আপোনাৰ নিজৰে কিবা এটা ৰোগ পীড়াপৃষ্টি বেমাৰ আজাৰ হৈ আছে গতিকে সেই বেমাৰ আজাৰটো আপুনি যদি ভাবে যে এদিনেই সংকল্প লওঁ আপোনাৰ বেমাৰটো 10 দিন বা 10 বছৰৰ পৰা হৈ আছে 10 দিন নহয় 10 বছৰৰ পৰা হৈ আছে 5 বছৰৰ পৰা হৈ আছে 3 বছৰৰ পৰা হৈ আছে আপুনি এদিনত সংকল্প লৈ আপুনি সেই বেমাৰ নিৰাময় হ'ব নোৱাৰিবও পাৰে সেইকাৰণে আপুনি পৰাপক্ষত আপুনি সময়টো কিছু দীঘলীয়া হওক মই যেহেতু কৈছোঁ এই সময়টো আপোনাৰ আৰু তেখেতৰ হনুমানজীৰ মাজত এটা সম্পৰ্ক গতিকে তেওঁ জানিব যে এইখিনি সময়ত তেখেত আহিব মোৰ সংকল্প পাঠ কৰিব হনুমান চালিসা সংকল্প পাঠ কৰিব তেওঁ আপোনাক আশীৰ্বাদ দিবলৈ সেইখিনি সময়ত ৰৈ থাকিব গতিকে সময় একেটা সময় হ'ব লাগে এটো কথা হয় যে আপুনি ভগৱানক কোনো দিন বাৰৰ কথা নাই আপুনি অন্তৰৰ পৰা ভাবিলে আপোনাক পটককে তেওঁ কৃপা কৰিব পাৰে ইয়াতে এদিন বুলি এবেলা বুলি কথা নাই তেওঁ কৃপা কৰিলে কোনোবাই 10 বছৰৰ সংকল্প ললেও সিদ্ধি নহব পাৰে কোনোবাই এদিনতো সিদ্ধি হ'ব পাৰে কিন্তু কথাটো এইটোৱে যে আপুনি তেখেতৰ সৈতে যিমান দিনলৈ অলপ দীঘলীয়া সম্পৰ্কত থাকিব সেই সম্পৰ্ক লোৱাটো মানে অকনমান নিজৰ কাৰণেও ভাল মনটো আপোনাৰ পবিত্ৰ হয় আৰু দ্বিতীয় কথা যে সংকল্প লোৱা কেইদিন আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৱে নিৰামিষ আহাৰ গ্ৰহণ কৰাটো প্ৰয়োজন নিৰামিষ মানে আপুনি যিজনে সংকল্প ল'ব তেওঁ যিমান পাৰে নিজলৈকে যিমানটো পাৰে সিমানটোলৈকে আপুনি নিৰামিষ গ্ৰহণ কৰিব পাৰে আৰু বাকি সকলে মাছ মাংস কণী জাতীয় সামগ্ৰীবোৰ বৰ্জন কৰিব কিন্তু মাছ মাংস কণী জাতীয় বস্তু খাই আসলতে সংকল্প নোলোৱাই ভাল সেই কথাটো আপুনি মনৰ পৰা আঁতৰাই দিব সেইটো সকলোকে আপুনি বুজাই দিব যে মই সংকল্প ল'ব ওলাইছো ঘৰত যাতে এই 7 দিন আৰু এই 5 দিন আৰু কোনো ধৰণৰ আমিষ আহাৰ আনা নহয় এই কথাটো বুজাই দিব বুজি পাব সংকল্প লওঁতে এটা পানীৰ ঘটিৰ প্ৰয়োজন হয় যেটো পানীৰ ঘটিৰ পানী আপুনি যিমান দিনলৈ ল'ব একেখিনি পানীয়ে থাকিব পাঠ কৰাৰ পিছত ঢাকি থব পাঠ কৰিবৰ সময়ত মুকলি কৰি ল'ব আৰু একেবাৰে শেষৰ দিনা সেই পানীখিনি আপুনি অন্য পানীৰ সৈতে মিলাই ঘৰৰ বাহিৰ ভিতৰ সকলোতে ছটিয়াই দিব ঘৰৰ পৰিয়ালবৰ্গৰ সকলোৱে খাব ৰোগীয়া কোনোবা লোক থাকিলে তেওঁ খুৱাই দিব মাটিবাৰী যদি খেলিমেলি লাগি থাকে কোৰ্ট কাছাৰী মুকদ্দমা যদি মাটিবাৰী চলি থাকে সেইবিলাকত ছটিয়াই কৰি দিলে ভূত প্ৰেতৰ যদি ভয় থাকে কোনো লোকে কিবা
ঘৰখনত অমংগল যদি কৰি ৰাখে এই সকলো ধৰণৰ অপকাৰী শক্তিবোৰ নিগেটিভিটিবোৰ এই পানীখিনি ছটিয়াই দিলে দূৰ হৈ যাব গতিকে তেনেধৰণে আপুনি কৰিব পাৰে আৰু পানীখিনি আপোনালোকে অন্য পানীৰ সৈতে মিলাই ঘৰৰ মূল গোহাঁই থাপনাত ৰাখি থব যিমান দিনলৈকে ৰাখিব পাৰে আপোনাৰ ইচ্ছামতে ৰাখি থব ভৱিষ্যতে সেই পানীখিনি আপোনালোকে ব্যৱহাৰ একেধৰণে কৰি থাকিব পাৰিব শুভ কৰ্মত ওলাই গ'লে বেমাৰ আজাৰ হ'লে ভয় লাগিলে কিবা বিশেষ কৰ্মত সেই পানীখিনি আপুনি ব্যৱহাৰ কৰিব পাৰে কেইবিধমান ফুল লাগে সেই ফুলেৰে তেখেতৰ আসনখন আচলতে সংকল্প স্থাপনাখন সজাই ল'ব পাৰিলে ভাল লাগে প্ৰত্যেক দিনে ফুলবোৰ সলাই থাকিব কিন্তু পানীৰ ঘটিটো নখলাব ফুলখিনি প্ৰত্যেক দিনাই খলাব বুনিয়া লাডু ৰাখিব প্ৰত্যেক দিনাই এটা বুনিয়া লাডু তেওঁলোক দিব পাৰে ইচ্ছা কৰিলে প্ৰথম দিনা ইচ্ছা কৰিলে শেষৰ দিনা বুনিয়া লাডু দিব পাৰে আৰু প্ৰত্যেক দিনাও দিব পাৰে আৰু নিজৰ বাবেও যদি ইচ্ছা কৰে তেনেহ'লে নিজৰ বাবেও বুনিয়া লাডু এটা আনিয়ে পৰিয়ালৰ সকলোৱে ভগাই খাব পাৰে কিন্তু তেওঁলোক যিটো বুনিয়া লাডু দিব সেইটো তেওঁৰ বাবে উৎসৰ্গ কৰাটো আপুনি নাখাব সেইটো আপুনি নেক্সট দিনা যেতিয়া পিছৰ দিনা পাঠ কৰিব হ'ব তেতিয়া আপুনি গছৰ তলত থৈ দিলে সেই প্ৰসাদটো পোক পৰুৱা জীৱ জন্তুৱে সেই প্ৰসাদটো গ্ৰহণ কৰে গতিকে সেইটো প্ৰসাদ তেওঁৰ বাবেই গুচি যায় গতিকে আপোনালোকলৈ যদি ভাবে নিজৰ সকলোৰে বাবে এটা এটা বুনিয়া লাডু আনিব পাৰে বা এটা বুনিয়া লাডুৱে সকলোৱে মিলি প্ৰসাদ হিচাপে অকণমান গ্ৰহণ কৰিব পাৰে তেনেধৰণে হৈয়ে যায় গতিকে এটা কথা মনত ৰাখিব তুলসী অকণমান তেওঁক দিবই লাগে তুলসী পাত 3টামান তেখেতৰ বুনিয়া লাডুটোৰ ওপৰতে ৰাখি দিব যাতে তেওঁ সেইখিনি গ্ৰহণ কৰিব পাৰে আৰু দ্বিতীয় কথাটো হ'ল যে প্ৰথম কথা ক'লো আপোনাক মই পানীৰ কথা দ্বিতীয় কথাটো হ'ল বুনিয়া লাডু আৰু ফল মূল ইচ্ছা কৰিলে দিব পাৰে বা শেষৰ দিনা আপুনি এখন শৰাই আকাৰত ধুনীয়াকৈ ফল মূলৰ সৈতে ক্ষীৰ অকণমান বনাই যিখিনি প্ৰসাদ আপোনালোকেও গ্ৰহণ কৰিম বুলি ভাবে তাৰে অকণমান সেই একেধৰণে বুনিয়া লাডুটোৰ দৰে আপুনি তেখেতলৈ বুলি অৰ্পণ কৰি পিছত আপুনি বাহিৰত উলিয়াই দিব পাৰে চৰাই-চিৰিকটিয়ে পোক পৰুৱাই সেইখিনি গ্ৰহণ কৰিব আৰু আপোনালোকৰখিনি ক্ষীৰ হওক ভোগ হওক আপুনি অন্য ফল মূল দিছে বুট মগুৰ প্ৰসাদ দিছে সেইটো আপোনাৰ ইচ্ছামতে দিব পাৰে গুড় অকণমান দিব পাৰে তেনেধৰণে আপুনি তেওঁৰ সেই আসনখন ধুনীয়াকৈ স্থাপনা পাতি আপুনি সংকল্প ল'ব পাৰে পাৰিলে এখন ৰঙা আসনত বহিব ধুনীয়াকৈ বহিব একে সময়তে পাঠ কৰিব আৰু তেখেতৰ যি আসনখন বনাব আপুনি সেই আসনখনত আপুনি কি কৰিব এখন ৰঙা কাপোৰ পাৰি ল'ব এখন পীৰা ল'ব তাতে ৰঙা কাপোৰ এখন পাৰি তেওঁক আপুনি ধুনীয়াকৈ স্থাপন কৰি ল'ব মূৰ্তিয়ে হওক ফটোৱে হওক তেনেধৰণে স্থাপন কৰি আপুনি হনুমান চালিচা মনৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটো যাতে সফল হয় হে প্ৰভু মই মোৰ এই সমস্যাটো দূৰ কৰিবৰ বাবে মই ইমান বাৰকে পাঠ কৰাৰ সংকল্প লৈছো হে প্ৰভু মই প্ৰতিদিন এই 7 দিন বা এই ইমানটা দিন মই এই সময়তে পাঠ কৰিম আপুনি মোৰ ভুল ভ্ৰান্তিবোৰ ক্ষমা কৰিব লগতে মোৰ সংকল্প সিদ্ধি হোৱাত যাতে আপুনি সহায় কৰে এনেধৰণে কৰিব আপুনি সংকল্প সিদ্ধি হ'বই হ'ব কোনো ধৰণৰ বিভ্ৰান্তিকৰ প্ৰশ্ন মনলৈ নানিব কোনো অন্য এসোপামান ভিডিঅ' চাই মনত বহুত বেছি কিছুমান নিয়ম সোমাই নল'ব একো হাতত পানী লোৱাৰ কথা মই কোৱা নাই একো চাউল দিয়াৰ কথা কোৱা নাই আপুনি একো গোত্ৰ দিয়াৰ কথা কোৱা নাই একো আপোনাৰ নাম কোৱাৰ কথা কোৱা নাই আপুনি সংকল্প লৈছে মই আজি গুঞ্জন বৰাই হনুমানজীৰ ওচৰত সংকল্প লৈছোঁ মোৰ নামটো তেওঁক কিয় ক'ব লাগে ময়ে দেখোন তেওঁৰ সন্মুখত ৰৈ আছোঁ তেওঁ মোক জানে নহয় মোৰ বিপদটো তেওঁ দেখিছে নহয় গতিকে কেৱল তেখেতক ক'ব যে মই এনেধৰণৰ বাবে উদ্দেশ্যৰে সংকল্প লৈছোঁ গোত্ৰ নাম কোৱাৰ কোনো প্ৰয়োজন আচলতে নাই বাকি আপোনাৰ ইচ্ছাৰ কথা আপুনি কেনেধৰণে কৰে যিমানভাৱে সহজকৈ সৰলভাৱে কৰিব পাৰে কিমানেই আপুনি সৰলভাৱে কৃপা পাব গতিকে তেনেধৰণে আপুনি কৰক এইখিনি নিয়মৰ দ্বাৰা আপুনি সফলতা পাব গতিকে যিমান ভক্তই এতিয়ালৈকে সফলতা পাইছে সকলোৱে সহজভাৱে কৰিছে নিজে মনৰ পৰা যি নিয়ম আহিছে সেইখিনিয়ে কৰক বহুত বেছি কথা নাই এইখিনি আপুনি কৰিব পৰা নিয়ম কৈছো এইখিনিয়ে কৰক আপুনি ধুনীয়াকৈ সফলতা অৰ্জন কৰিব কোনো বিপদ আপদ হলে আপোনাক মই মোৰ নম্বৰটো দিছোৱে কিন্তু ভিডিঅ'টো চাই ল'ব আগতে ফোন মাৰি নিদিব ভিডিঅ'টো চাই বুজি নাপালে মোক ক'ব মই ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম গতিকে আশা কৰিম আপোনাৰ যি উদ্দেশ্য লৈ সংকল্প ল'ব আপোনাৰ সেই সংকল্প সিদ্ধি হ'ব আৰু আপোনাক সকলোৰে মই কুশল মংগল কামনা কৰিছো ভালে থাকিব নিমন্ত্ৰণবোৰ জুন মাহৰ পৰা আৰম্ভ হ'ব আকৌ নতুন ঠাই আপোনালোকৰ নতুন মানুহ লগ পাম গতিকে সকলোৰে মই কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছো ভালে থাকিব জয় শ্ৰী ৰাম